বিবেকানন্দ কেন্দ্ৰ NRL চিকিৎসালয়ৰ 28তম প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক নাৰ্ছ দিৱস উদযাপন। স্বামী বিবেকানন্দৰ অমৰ বাণী চাৰ্ভমেন চাৰ্ভ গড, মানুহৰ সেৱাই ঈশ্বৰ সেৱা, এই মহান আদৰ্শবাণীকেই সাৰোগত কৰি নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ কুঞ্জবনত প্ৰতিষ্ঠিত বিবেকানন্দ কেন্দ্ৰ NRL চিকিৎসালয়ে আজি গৌৰৱোজ্জ্বল 28তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। একে সময়তে চিকিৎসালয় কৰ্তৃপক্ষই আন্তৰ্জাতিক নাৰ্ছ দিৱসো বিশেষ মৰ্যাদাৰে উদযাপন কৰে। সাতাইছটা গৌৰৱময় বৰ্ষ পাৰ কৰি 28তম বছৰত ভৰি দিয়া চিকিৎসালয়খনে অসমৰ স্বাস্থ্য খণ্ডত এক অপৰিহাৰ্য স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান 100খন বিচনাযুক্ত এই চিকিৎসালয়খন কেৱল গোলাঘাট জিলাৰ নহয়, সমগ্ৰ অসমৰ স্বাস্থ্য খণ্ডত এক বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য নাম হৈ পৰিছে। অতি সুলভ মূল্যত উন্নত মানৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ ফলত জিলাৰ বাহিৰৰ পৰাও প্ৰতিদিনে বহুসংখ্যক ৰোগী এই চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ আহে। চিকিৎসালয়খনৰ বিশেষত্ব কেৱল ইয়াৰ চাৰিবেৰৰ ভিতৰতে সীমাবদ্ধ নহয়। প্ৰতিমাহে প্ৰায় 60খন গাঁৱত মোবাইল মেডিকেল কেম্পৰ আয়োজন কৰি দুখীয়া, অসহায় আৰু বিভিন্ন অঞ্চলৰ ৰোগীসকলৰ দুৱাৰমুখলৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে এই চিকিৎসালয়খনৰ কৰ্তৃপক্ষই। এই উদ্যোগে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ মাজত চিকিৎসালয়খনক এক আশাৰ পোহৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। এই চিকিৎসালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাৰ্ছ দিৱসৰ বিশেষ উপলক্ষে চিকিৎসালয়ৰ নাৰ্ছসকলক বিশেষভাৱে সন্মান জনোৱা হয়। ৰোগীৰ শুশ্ৰূষা নিৰলসভাৱে নিয়োজিত থকা এই সেৱিকাসকলে দিনে নিশাই আৰ্তজনৰ কাষত থাকি যি অতুলনীয় সেৱা আগবঢ়াই আহিছে তাক কৰ্তৃপক্ষ তথা স্থানীয় ৰাইজে মুক্ত কণ্ঠে প্ৰকাশ কৰে। চিকিৎসক, নাৰ্ছ আৰু সকলো কৰ্মীয়ে একগোট হৈ আৰ্তজনক সেৱা কৰাৰ যি নিষ্ঠা আৰু মনোভাৱ প্ৰদৰ্শন কৰি আহিছে সেয়া চিকিৎসালয়খনক বিশেষ কৰি তুলিছে। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে চিকিৎসালয়খনৰ চৌহদত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। দীৰ্ঘ 27 বছৰ ধৰি অকুণ্ঠ সেৱা আগবঢ়াই অহা চিকিৎসালয়খনৰ সকলো চিকিৎসক তথা কৰ্মচাৰীক স্থানীয় ৰাইজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। বিবেকানন্দ কেন্দ্ৰ NRL চিকিৎসালয়ৰ গৌৰৱময় যাত্ৰা অসমৰ স্বাস্থ্য সেৱাৰ ইতিহাসত এক উজ্জ্বল অধ্যায় হৈ থাকিব। আগলৈ এই চিকিৎসালয়ে একেদৰে মানুহৰ সেৱাত নিজকে উৎসৰ্গিত কৰি ৰাখিব বুলি স্থানীয় ৰাইজেও আশা প্ৰকাশ কৰে। আজি 28তম প্ৰতিষ্ঠা দিৱস। নুমলীগড় শোধনাগাৰৰ এটা সৰু ৰুমৰ পৰা এই চিকিৎসালয়ৰ যাত্ৰা আৰম্ভ হৈছিলে। এজন চিকিৎসক, এগৰাকী চিষ্টাৰ, এগৰাকী ৱৰ্কাৰ লৈ পেলাই আজি আমাৰ চিকিৎসালয়খনৰ 100খন বিচনাযুক্ত যি চিকিৎসালয়, সেই চিকিৎসালয়খন অকল জিলাৰে অন্যতম নহয়। আমি ভাবোঁ যে অসমৰ চিকিৎসা ক্ষেত্ৰত আমি এক প্ৰতিভূ বুলি আমি নিজকে গৰ্ব অনুভৱ কৰোঁ। কাৰণ চৰকাৰী চিকিৎসালয়ৰ যি দুৰৱস্থা আজি আৰু ব্যক্তিগত চিকিৎসালয়ৰ যি ব্যৱসায়িক মনোবৃত্তি, তাৰ মাজত আমি নিৰলসভাৱে আমাৰ ওচৰৰ অকল জিলাখনৰে নহয়, জিলাৰ বাহিৰৰ পৰাও বহুত ৰোগী আহি আমাৰ ইয়াত সুন্দৰভাৱে চিকিৎসা ল'বলৈ সক্ষম হৈছে। অকল উন্নত মানৰ চিকিৎসাই নহয়, অতি সুলভ মূল্যত আমি চিকিৎসা কৰিছোঁ। অকল আমাৰ চিকিৎসালয়তে নহয়, আমি প্ৰায় 60খন গাঁৱত প্ৰতি মাহে আমি গাঁৱে গাঁৱে চিকিৎসা আগবঢ়াইছোঁ আমাৰ মোবাইল মেডিকেল কেম্পৰ দ্বাৰা। স্বামী বিবেকানন্দৰ যি বাণী চাৰ্ভমেন চাৰ্ভ গড, ৰাইজৰ সেৱাৰে ঈশ্বৰৰ সেৱা, এই মন্ত্ৰ সাৰোগত কৰি আমি আশা কৰিছোঁ আমাৰ এই যাত্ৰা অব্যাহত থাকিব। মিলেটৰ পৰা বিস্কিট প্ৰস্তুত কৰা এক কৃষি বিপ্লৱ আৰম্ভ কৰিছে অসমত। তেখেতক আমি ৰাতিপুৱা সম্বৰ্ধনা জনাইছোঁ। আমি আজি বোকাখাতৰ বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত আমি গৈ তেওঁলোকৰ মাজত দিনটো অতিবাহিত কৰিছোঁ। আৰু এতিয়া এটা সাংস্কৃতিক অনুষ্ঠান আমাৰ চিকিৎসালয়ৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ দ্বাৰা এটা অনুষ্ঠান আয়োজন কৰিছোঁ। বিশেষ শিল্পী আহিব আজি আমাৰ মাজত।